ইফালে ইণ্ডিয়া বুক ৰেকৰ্ডছৰ অভিলেখেৰে উজলিছে সৰুপথাৰৰ খেলুৱৈ নিশা মণি বৰা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা উইণ্ড সাৰ্ফিং খেলুৱৈ নিশা মণি বৰাই মেক্সিমাম উইণ্ড সাৰ্ফিং টুৰ্ণামেণ্টছ উইন বাই এ ফিনাল খিতাপেৰে গঢ়িলে এই অভিলেখ কিন্তু আৰ্থিক অনাটনৰ বাবে এতিয়া সমস্যাৰ সন্মুখীন হৈছে খেলুৱৈগৰাকী নুমলীগড় শোধনাগাৰৰ তৰফৰ পৰা উইণ্ড সাৰ্ফিং ক্ৰয় কৰি দিয়াৰ লগতে স্থানীয় জনপ্ৰতিনিধি আৰু একাংশ অনুষ্ঠান প্ৰতিষ্ঠানে সহায় আগবঢ়াইছে যদিও সেয়া পৰ্যাপ্ত নহয় খেলুৱৈগৰাকীৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত 6টা স্বৰ্ণ পদক আৰু লগতে আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমবাসীক গৌৰৱান্বিত কৰিছে নিশা মণিয়ে খেলুৱৈগৰাকীক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহৃদয়জনৰ সহায় বিচাৰি আহ্বান জনাইছে পৰিয়ালৰ লোকে আগন্তুক লক্ষ্য ৰাখিছোঁ এছিয়ান গেমৰ এতিয়ালৈকে যিমানখিনি কৰিছোঁ সকলো ৰাইজৰে সহায় সহযোগিতাতে আগবাঢ়ি গৈ আছোঁ কিন্তু যিহেতু খেলটো বহুত ব্যয়বহুল হয় সেইবাবে মই এতিয়া যিটো মোৰ প্ৰস্তুতিৰ বাবে মই চৰ্চা কৰিব লাগে সেইখিনিত মই অকণমান অসুবিধাৰ সন্মুখীন হৈছোঁ আৰ্থিকভাৱে মই এইখিনিতে চৰকাৰলৈ আহ্বান জনাম যে মোক ট্ৰেইনিঙৰ উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণৰ ব্যৱস্থাৰ বাবে অকণমান সহায় সহযোগিতা কৰে যাতে মই আৰু বেষ্ট পাৰফৰ্মেঞ্চ দি ভালদৰে আগবাঢ়ি যাব